হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে কুশলে আছে। বৰ্তমান মই ভালে আছোঁ। মই ছায়ামণিয়ে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আদৰি জনাইছোঁ। এয়া ভিডিঅ' দেখি ধৰিব পাৰিছে চাগে আপোনালোকে ক'ৰ ভিডিঅ' হয়। মা কামাখ্যা ধামৰ ভিডিঅ' হয়। আৰু কোনো নভবা নিচিন্তাকৈ মানে হঠাৎ মানে মায়ে মাতিলে আৰু মাৰ তালৈ আহিলোঁ। আৰু মানে যে যোৱাবাৰ মই যাওঁতে মাৰ তাতে এসপ্তাহ মই মানে আপোনালোকক কৈছিলোঁ ন এটা ভিডিঅ'ত, এসপ্তাহ মই মানে আবেলিলৈ মানে এনেকৈ মানে একো নোখোৱাকৈ থাকোঁ যে মানে আজি মাৰ তাত যাম এনেকৈ ভাবি থাকোঁ হা। তাৰপিছত দুপৰীয়ালৈ মানে আৰু কিবা এটা মানে হৈ যায়, মাইনাৰ স্কুল দেৰি হয়, মাইনা স্কুলৰ পৰা কিবা প্ৰেক্টিচ কৰি আহোঁতে ফাউণ্ডেশ্যন আছিল নহয়, তেতিয়া আহোঁতে দেৰি হয়, মই মানে যাবলৈ নাপাওঁ, সদায় মানে ৰৈ থাকোঁ, চাহ একাপো নাখাওঁ, মই এনেকৈ ৰৈ থাকোঁ। এইবাৰ তেনেকুৱা নহয়, এইবাৰ মাৰ তাতে ইমান হঠাতে মানে মই ভবাও নাই। ৰাতিপুৱা ধুনীয়াকৈ মানে যাম বুলি ভাবিলোঁ যে মানে মায়ে ফোন মাৰিলে যে মানে কালি কামাখ্যা মন্দিৰ যাম এনেকৈ ক'লে আৰু মানে কওঁতে আহিবা সেনেকৈ ক'লে। আৰু ওচৰৰ বৌজনীও ক'লে আহিবা বুলি ক'লে। কওঁতে আৰু মই তাৰপিছত যাই পিছদিনাখনে ৰাতিপুৱা উঠি আমাৰ বাক ফোন কৰিলোঁ যে মানে মন্দিৰ যাওঁ ব'ল, এনেকৈ দেখোন মাহঁতো আহিব বোলে। দেখোন মোৰ বা আৰু ময়ে দুটাই মিলি আমি মন্দিৰ গ'লোঁ, কামাখ্যা মন্দিৰ। এইবাৰ পিছে স্কুটি লৈ গৈছোঁ, আগতে স্কুটি লৈ মানে কোনোদিন যাই পোৱা নাছিলোঁ যে মানে মোৰ এটা মনত ভাব আছিলে যে মই স্কুটি লৈ যাব নোৱাৰিমে নেকি, এনেকৈ মানে মোৰ মনত ভাব আছিলে। আৰু যদি মই স্কুটি লৈ যাব পাৰিলোঁ যেন মানে সদায় যাৰ দৰে যেন গৈ থাকিলোঁ, সপ্তাহে গৈ থাকিলোঁ, এনেকুৱা আছিলে। মই স্কুটি লৈ যাব নোৱাৰিম এনেকৈ ভাবিছিলোঁ, কাৰণ একেবেকা ৰাস্তাত মোৰ মাথাটো অকণমান ঘূৰাই। তাৰপিছতে মানে মই সেনেকৈ সিদিনাখনে মাইনা বাবা স্কুটি লৈ থ'বলৈ গৈছিলে মোকে, আৰু সেইকাৰণে সিদিনাখনে মই এটা মনত সাহস কৰি লৈছিলোঁ যে মানে পাৰিম চাগে স্কুটি লৈ। তাৰপিছতে ধুনীয়াকৈ গ'লোঁ, ইমান ধুনীয়াকৈ মই পাৰিছোঁ নহয় স্কুটি লৈ যাবলৈ তাত, আৰু আহোঁতেও ইমান ধুনীয়াকৈ আহিছোঁ। কিন্তু মই মোৰ বাক কৈছিলোঁ যে যদিহে মানে আমি নোৱাৰোঁ নহয় স্কুটি নিবা, আধাতে থৈ যাম বা আধাত ঠেলাবা, সেই বুলি মানে বাক কৈছিলোঁ হা। তাৰপিছতে আৰু মা কামাখ্যাৰ আশীৰ্বাদত ইমান ধুনীয়াকৈ গৈছোঁ নহয়, গৈ ভিতৰত পূজা চূজা কৰিলোঁ ধুনীয়াকৈ, আৰু কৰি লাষ্টত যাই পূজা কৰি আকৌ ভোগো খালোঁ, আৰু এয়া মোৰ বাও হয়। তাৰপিছত পূজা কৰি মই ভোগো খালোঁ তাতে ধুনীয়াকৈ, আৰু ভোগ চোগ খাই আৰু সেৱা চেৱা কৰি আমি আৰু তাৰ পৰা গুচি আহিলোঁ। এইফালে আৰু এইখন গেটেৰেও সেৱা কৰিলোঁ অকণমান, আৰু যিয়ে নহওক তাতে অকণমান পৰিক্ৰমা কৰি ল'লোঁ। মন্দিৰ মাত তাতে গ'লেতো কিমান ভাল লাগে। মই পিছে চুইজাৰ পিন্ধি গৈছোঁ, কাৰণ কিয় স্কুটি চলাই গ'লে মই মেখেলা চাদৰ ইমানো এটা মই পিন্ধিব নোৱাৰোঁ। তেতিয়া মানে ভৰিখন হঠাৎ যে নুমাই দিব লাগে নহয়, দুখন ভৰি যে মেখেলাৰ যে আমাৰ তল ছাইডটো তাত মানে ফচি যায় এনেকৈ, আৰু সেই গতিকে মই চুইজাৰ পিন্ধিয়ে গৈছোঁ। কিন্তু মন্দিৰ গ'লে সাধাৰণতে মেখেলা চাদৰ পিন্ধি গ'লে ভাল, আৰু বা বিয়া য'তে হ'লেও মেখেলা চাদৰ যোন আমি যিহেতুকে অসমীয়া মানুহ, আমাৰ সেইটোৱে মেইন বস্তু, সাজপাৰ সেইটোৱে পিন্ধি যাব লাগে। কিন্তু মই মানে উপায় নাই, মানে মই স্কুটি চলালে মই বেছিভাগ মই মেখেলা চাদৰ মই নিপিন্ধোৱে, চুইজাৰে পিন্ধি লওঁ, যিটোত মই মানে ভাল পাওঁ, মানে সহজ সৰল, মানে য'ত একো য'ত ত'ত নাই, মই সেইখিনি কৰোঁ মানে সদায়। ইফালে ট্ৰেইন আহিলে, ট্ৰেইনৰ আৱাজো ওলাই আছে। আৰু এইবিলাক দেখিছেনে পাৰ চৰাইবিলাক ক'ত সোমাই আছে, পাৰ চৰাই ঠেৰ, এইবিলাক মানুহ দিয়াই হয়, এইবোৰ এৰি দিয়া এইবোৰ চব। আৰু এইফালে এইটো পইচা চিপকা মন্দিৰটো হয়, এইফালে মাৰ পইচা চিপকা মন্দিৰটো। ইয়াতে আহিলে আপোনালোকে এটা হ'লেও পইচা চিপকাই যাব, পইচা চিপকালে খুবেই ভাল হয়। এই যে পইচা চিপকাৰ কাৰণে গাঁটা বনাই আছে, তাত এটা চিপকাই থ'ব। মই পিছে ইয়াত পইচা চিপকাই দিলোঁ, আমাৰ বাও ইয়াতে পইচা চিপকালে, পইচা চিপকাই কিনে আৰু ইফালে চালোঁ ধুনীয়াকৈ। আৰু যিয়ে নহওক মাৰ আশীৰ্বাদ থাকিলে সকলোৱে একেবাৰে মংগল হওক, তাকে এনেকৈ মাৰ ওচৰত আৰু সকলো অপায় অমংগল দূৰ কৰা এনেকৈ আৰু সেৱা চেৱা কৰিলোঁ। কৰি কিনে এয়া গণেশ বাবাৰ মূৰ্তি হয়, ইয়াতে সকলো পইচা চিপকাই। তাৰপিছতে এনেকৈ অকণমান ৰখি দিলোঁ, আৰু মানুহে চিপকাই আছিলে। তাৰপিছত এনেকৈ সেৱা চেৱা কৰি ধুনীয়াকৈ আৰু তাৰ পৰা ওলাই আহিলোঁ। ওলাই আহি অকণমান বহি প্ৰসাদ বুলিবলৈ আৰু মাৰ পৰা নিয়া এই প্ৰসাদে খালোঁ। এয়া দেখিছেনে ইমান ধুনীয়াকৈ আছে। ইফালে আৰু ওলাই এজনী ছাগলী দেখিলোঁ, ছাগলীজনী আকৌ দেখিছেনে ক'ত শুই আছে। একদম মানে ইমান হাঁহি উঠে মোৰ ছাগলীজনী দেখি কিনে, ক'ত শুই আছে কি ধুনীয়াকৈ, জেগাটো খালী পাইছে, ঠাণ্ডা গৰম একদম। তাৰপিছতে আৰু কি ক'ম আৰু এয়াই, আৰু আপোনালোকেও আহিব। আৰু পিছে তাত কামাখ্যাত কিনো কম, ক'বলৈ গ'লেও কোনোবাই বেয়া পাব পাৰে কিছুমান, কিন্তু এই যে দোকানীকেইটা নাই, দোকানীকেইটা একদম পূৰা ডকাইতৰ দৰে হয়। কেইটামান কৈছোঁ দে, কেইটামান মানে দোকানী আছে নহয়, একদম পূৰা দিন ডকাইতৰ দৰে হয়। পূজাত মানে এনেকুৱা সিহঁতে মানে পইচা ল'ব নহয় আপোনালোকৰ পৰা, কি ক'ম। গৈ থাকোঁ নহয় ৰাস্তাটো, মাতি থাকিব নহয়, বাইদেউ আহক ফুল ল'ব ইয়াৰ পৰা, চেণ্ডেল ল'ব, এনেকৈ মাতি থাকে নহয়। তাৰপিছত সিদিনাখনে গৈ আছোঁ, গৈ মানে ভাবিছোঁ আৰু ওচৰত মাৰ যিটো মন্দিৰৰ ওচৰত তাত ল'ম, আৰু এইখিনি নলওঁ, এনেকৈ গৈ আছোঁ। গৈ থাকোঁতেতো মানে হঠাতে মাতিলে নহয়, আহক 1 টকাত ছাতি, 1 টকাত, এনেকৈ চিঞৰি আছে। কি 1 টকাত ছাতি দিছে, এনে ছাতিটো আমি 10 টকাকৈ কিনো।
সেই বুলি ক'লোঁ মাত আহক বাইদেউ আহক আহক 1 টকাত দি আছে নে মাতি আছে তাৰপিছত যাই তো কি 1 টকাত ছাতি দিছে মিছাই মাতি আছে আৰু মানে 1 টকাত দিবলৈ সকলো যাব যে সেই বুলি ভাবিছে তাৰপিছত যাই তো 1 টকাত চাকি আৰু হেৰিটো দিছে ইয়াতো দিছে ঘি নাই তাত কি ক'ত পাবা আৰু বটলটো ল'ব লাগিব কি হ'ল নহ'লে একে কথা 10 টকাকৈ হ'ল তাৰপিছত যাই একে দিওঁ 10 টকা চাকি নহয় বাইদেউ 5 টকাত দিম চাকি সেনেকৈ 5 টকাত দিছে চাকি আমি কিন্তু আগে পিছে গ'লে 10 টকাকৈ চাকি কিনো তাৰপিছত যাই ফুলৰ মালাটো ধৰ কম দাম লৈছে 30 টকা লৈছে বেলেগ সিদিনাখনে যাওঁতে 50 টকা লৈছিলে এই যোৱাবাৰ গৈছোঁ পানী 1 বটল কিনি খাইছিলোঁ 20 টকা লৈছে মানে একদম ডকাইতৰ দৰে তাৰমানে 10 টকাৰ পানী বটলত 20 টকা সিহঁতে তাৰমানে একদম পূৰা ডকাইতৰ দৰে তাৰমানে থাকে যে মানে কাৰ পৰা কেনেকৈ লুটিব পাৰোঁ সেইখিনি তাৰমানে ভাৱত থাকে মানে সিহঁতে আৰু তাৰে কিছুমান আছে মানে ভাল এনেকুৱা মানে দিন ডকাইত বুলি কৈছোঁ নহয় আচৰিত মই কৈছিলোঁ তেতিয়া মানুহ মন্দিৰত আহিছে পানী তহঁতে খোৱা বিচাৰি মানে এনে ধৰক পানী দিব চাৰি দান কৰি বিচাৰি তহঁতে আৰু মানুহৰ পৰা লুটি আছা মুখৰ ফালে চাই খাইছে সেনেকৈ কওঁতে আৰু 10 টকাৰ বটলটোত 20 টকা লৈ আছা কেনেকুৱা মানুহ এই ছাগলীখিনিৰ কাণ্ডটো দেখিছেনে এডাল মালা কোনোবাই চাগে বিয়া পাতিছিলে তাতে বিয়াও হয় নহয় বিয়া পাতিছিলে গলৰ পৰা লাম্বা মালা আছিলে এটা খাই পেলালে ফুল খাই পেলাওঁতে এজনে আৰু কৈছে কি কেইটাই মানুহ হয় এজনে আৰু কৈছে কি দি দিয়া গলৰ পৰা ওলাই দিয়া এনেকৈ গলৰ পৰা ওলাই দিলে গোটেই ছাগলীকেইটা লহপহকৈ খাই পেলালে আৰু ছাগলীকেইটা ইমান ডাঙৰ নয়া মা কামাখ্যা ধামৰ ছাগলীয়ে হয় ইমান ডাঙৰ নহয় ছাগলীকেইটা মোৰ পিছে হাঁহিও উঠিছে মালাডাল এনেকৈ খোৱা দেখি আৰু এইডালকে টানি আনি এইফালৰ পৰা আৰু অকণমান দূৰত দেখি আকৌ দিছে বেলেগ ছাগলীকো মানে খাব দিছে আৰু এই একেদৰে গলৰ পৰা পূৰা খাই পেলালে মালাডাল টানি আনি বিয়া মাত্ৰ হৈ উঠিছিলে মালাডাল ধুনীয়াকৈ লৈ ফটো উঠিব আহিছিলে তেনেতে খাব লাগে নে সেইখিনি সময়তে খাই পেলালে তাৰপিছতে আৰু পূজা চূজা কৰি আৰু আমি আৰু ভাবিছোঁ আৰু এতিয়া আৰু আহি থাকোঁ আৰু এনেকৈ ইফালে মাহঁত গৈছে মাহঁতক ভালকৈ লগ পাইছোঁ যদিও মাহঁতে আৰু বেলেগ মন্দিৰত গৈছে তাৰপিছতে আমি আৰু ভোগ চোগ খাবলৈ আৰু পূৰা লাইনত ৰৈ থাকিম